প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, আজি এটা বাইবেলৰ সঁচা কাহিনী লৈ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ যে প্ৰভুৰ কেতিয়াবা আহ্বানক যদি আমি আওকাণ কৰোঁ, কিমান ভয়ংকৰ পৰিণাম হ'ব পাৰে। আপুনি মই সকলোৱে জানোচোন। আহক, মই বিশ্বাস কৰিছোঁ মোৰ খ্ৰীষ্টীয় ভাই ভনী বা বিশ্বাসীসকলে জানে এই কাহিনীটো। কিন্তু যিসকল লোকে আজি নতুনকৈ প্ৰভু যীশুক জানিছে বা জানিবলৈ গৈ আছে, তেওঁলোকক জনাওঁ যে প্ৰিয়সকল, আচলতে এজন জোনা নামৰ ব্যক্তি আছিল। প্ৰভুৱে বাইবেলত কোৱা ধৰণে জোনাক নিনবি নামৰ এখন ঠাইলৈ যাবলৈ কৈছিল, আৰু সেই নিনবি জেগাৰ মানুহবোৰৰ বহুত পাপত ডুবি আছিল। তেওঁলোকক ক'বলৈ আদেশ কৰিবলৈ কৈছিল যে তোমালোকে পাপ আত্মাৰ পৰা মন পাল্টাব লাগে। জোনাৰ ভয় লাগিল সেই ঠাইলৈ যাবলৈ, আৰু প্ৰভুৰ কথা নুশুনি জোনা এখন নাৱত উঠি পলাই গুচি গৈছিল, ঈশ্বৰৰ কথাকো নুশুনি। কিন্তু প্ৰিয়সকল, সেই সময়ত সমুদ্ৰত বহুত ডাঙৰ ভয়ংকৰ ঢৌ উঠিব ধৰিলে। নাও ডুবু ডুবু অৱস্থা হোৱা দেখি নাৱত থকা মানুহবিলাকে প্ৰাৰ্থনা কৰিল যে প্ৰভু, কিয় এনে অৱস্থাত পৰিছোঁ? আৰু প্ৰাৰ্থনা কৰি তেওঁলোকে গম পালে যে নাৱত উঠা জোনা নামৰ ব্যক্তিজনৰ কাৰণে তেওঁলোকৰ তেনে অৱস্থা হৈছে। তেতিয়া তেওঁলোকে জোনাক সমুদ্ৰলৈ পেলাই গুচি গ'ল, আৰু বৰ এটা ডাঙৰ মাছ আহি জোনাক খাই পেলালে। যদিও 3 দিন 3 ৰাতি জোনা সেই মাছৰ পেটত আছিল, তেওঁৰ মৃত্যু হোৱা নাছিল। জোনাই সেই সময়তেই নিজৰ ভুল বুজি পাইছিল নিশ্চয়, আৰু সেইবাবে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল তেওঁ অনুতপ্ত হৃদয়েৰে, আৰু প্ৰভুৱে সেই মাছক সাগৰৰ কিনাৰত জোনাক এৰি দিবলৈ কৈছিল চাগৈ। সেইবাবেই জোনাই জীৱন পালে, আৰু প্ৰভুৰ আহ্বানক নতশিৰে লৈ নিনবি নামৰ জেগাত গৈ প্ৰভুৱে দিয়া আদেশ অনুসৰি জনাইছিল যে তোমালোকে পাপৰ পৰা ঘূৰি আহা। প্ৰভুৱে আদেশ দিছে, নহ'লে গোটেই নিনবি নগৰ ধ্বংস হ'ব। ঠিক সেইমতেই নিনবিৰ লোকসকলে জোনাৰ কথা মতে ঈশ্বৰৰ ভয় কৰি পাপৰ পৰা ক্ষমা বিচাৰি লঘোণ প্ৰাৰ্থনা কৰি ৰক্ষা পৰিল। এই কাহিনীৰ পৰা আমি শিকিবলৈ পাওঁ যে প্ৰভুৱে সদায় আমাক দ্বিতীয় চান্স দিয়ে, যাতে আমি প্ৰভুৰ আহ্বান বা প্ৰভুৰ ওচৰত প্ৰস্তাৱিত হৈ ক্ষমা খুজিলে তেওঁ আমাক ক্ষমা দিয়ে। গতিকে প্ৰিয়সকল, প্ৰভুৰ দয়া অপাৰ। যদি আমি সঁচা হৃদয়েৰে তেওঁৰ চৰণলৈ আমাৰ পাপ ভুলবোৰ লৈ ক্ষমা খোজো, নিশ্চয় তেওঁ জোনাৰ দৰে আমাকো ক্ষমা কৰি আশীৰ্বাদ দিবলৈ ৰৈ থাকে। সেয়ে আহক আমি প্ৰভুৰ আমন্ত্ৰণক, আমাক কৰিবলৈ দিয়া কামক হৃদয়েৰে আগবাঢ়ো, তেওঁৰ সহায়েৰে আৰু তেওঁৰ আশীৰ্বাদৰ ভাগি হওঁ। ধন্যবাদ। এটি চমু প্ৰাৰ্থনা। হে দয়ালু পিতা, যেনেকৈ জোনা ভাৱবাদীক তুমি ব্যৱহাৰ কৰিছিলা প্ৰভু, সেই নিনবি নগৰত সেই পাপৰ পৰা, সেই বেশ্যাবৃত্তিৰ পৰা মানুহবিলাকক ৰক্ষা পাবৰ কাৰণে, হয় প্ৰভু, তেনেকৈ আজি তোমাৰ আৰু যিমান সন্তানবিলাক আছে তেওঁলোককো তুমি আশীৰ্বাদ কৰা, আৰু তেওঁলোকো যদি তোমাৰ পৰা আঁতৰি আছে ক্ষমা কৰি দিবা। আৰু তোমাক নজনা লোকসকলেও এই কাহিনীৰ যোগেদি তোমাৰ পৰাক্ৰম, তুমি কি কৰিব নোৱাৰা সেই কথা বুজি পাই যেন প্ৰভু তোমাৰ চৰণলৈ চাপি আহে, আৰু কোনোবাই যদি দুখত পাপত ভুগি আছে, হৃদয়েৰে যেন তোমাৰ ওচৰত আঁঠু লৈ সেই পাপৰ পৰা মুক্তি পায় এই কাহিনীৰ যোগেদি। প্ৰভু, যি মই ভিডিঅ' আগত বনাইছোঁ, এয়া তোমাৰ বাইবেলত লিখা কাহিনী হয়। এই কাহিনীৰ দ্বাৰা সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওক, সেই বিশ্বাস আৰু কৃতজ্ঞতাৰে আজিৰ দিনটো সকলোৱে মংগল কামনা কৰি এই প্ৰাৰ্থনা হে পিতা, তোমাৰ পুত্ৰ মোৰ প্ৰিয় প্ৰভু যীশুৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।